নমস্কাৰ মই ৰীতা আজি এটা সুপাৰ ফাষ্ট ম্যানিফেষ্টেশন টেকনিক লৈ আপোনালোকৰ মাজলৈ আহিলো অতিকৈ শক্তিশালী অতিকৈ পাৱাৰফুল এটা সৰু ম্যানিফেষ্টেশনৰ উপায় কৰি আপোনালোকৰ যিবিলাক এতিয়ালৈকে আপোনালোকৰ আশা আকাংক্ষা পূৰণ হোৱা নাই তেনে ধৰণৰ আশা আকাংক্ষা পূৰণ হোৱাত আৰু এতিয়া কোনেও বাধা দিব নোৱাৰে আপোনালোকৰ প্ৰতিটো আশা আকাংক্ষা অতি শীঘ্ৰে নিজৰ জীৱনত ম্যানিফেষ্ট হোৱা বা সফল হোৱা আপুনি নিজৰ লাইফত দেখিব পাব পদক্ষেপ ল'ব লাগিব ভিডিওটো সম্পূৰ্ণৰূপে উপভোগ কৰিব আৰু যি ধৰণে গাইড কৰিম যি ধৰণে টেকনিকটো আপোনালোকক এপ্লাই কৰিবলৈ দিয়া হ'ব সেইদৰে আপোনালোকে এপ্লাই কৰিলে অতি সোনকালে আপোনালোকৰ প্ৰতিটো আশা আকাংক্ষা পূৰণ হ'বলৈ বেছি দিন নালাগিব সো ভিডিওৰ মাজত গম পাব আৰু কোনো আপোনালোকে ভিডিওটো স্কিপ নকৰিব প্ৰতিটো শব্দ বুজি পাবলৈ যত্ন কৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে আজি মোৰ ভিডিওত ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়াহে অনাগত দিনত মই ভিডিও দিলে নটিফিকেশন যাব আৰু যিসকলে সদায় মোৰ ভিডিও উপভোগ কৰে বা আপোনালোকে নতুনো আপোনালোকৰ পৰিচয়টো দিব লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু প্ৰতিটো কমেন্টতে মই এটা ব্লেসিং সকলোলৈকে সেন্ড কৰো আমি সদায় পজিটিভ এনাৰ্জি বিলাক ৰিসিভ কৰা মুডত ৰিসিভিং মুডত থাকিব লাগে আৰু আনক যিমান পাৰো গ্ৰেটিটিউড প্ৰে কৰিব লাগে কিয় মই কৈ থাকো এটো আপোনালোকৰ কাৰণে মানে কি জীৱনত আগুৱাই যোৱাত সহায় হয় যি সকল ব্যক্তিয়ে এনি টাইম মানে গ্ৰেটফুলনেছত থাকে কবাবা কিবা এটা পাইছে থ্যাংক ইউ এই ভাৱনা থাকে তেওঁলোকৰ লাইফত অতি ফাষ্ট এনিও বস্তুবিলাক বেনিফিটস হয় সেই কাৰণে আপোনালোকক প্ৰতিবাৰতে এই কথাটো অৱগত কৰাই দিও সো যিসকল নতুন তেওঁলোকক মই মোৰ পৰিচয়টো দিব বিচাৰিছো মই এগৰাকী এক্সেছ বাৰ স্পেচিয়েলিটেটৰ হওঁ অসমৰ বিভিন্ন ডিস্ট্ৰিক্টত মই এক্সেছ বাৰ্ছৰ ক্লাছসমূহ প্ৰভাইড কৰি আছো দি আছো আপোনালোকে যদি মোৰ লগত এক্সেছ বাৰ্ছৰ প্ৰথম ক্লাছটোৱে হওক বা সেকেন্ড ক্লাছটোৱে হওক বা থাৰ্ড ক্লাছটোৱে হওক কৰিব বিচাৰে তেনেহলে যোগাযোগৰ নম্বৰ দিয়া আছে আপোনালোকে মোক কন্টাক্ট কৰিব অতি সুন্দৰভাৱে আপোনালোকৰ সহযোগিতা আগবঢ়োৱা হয় আৰু অধিক জানিবলৈ হলে আপোনালোকে যোগাযোগ কৰিব লগতে মই এগৰাকী টেৰট কাৰ্ড ৰিডাৰ টেৰট কাৰ্ডৰ মাধ্যমেৰে মানুহৰ জীৱনত হৈ থকা বিভিন্ন সমস্যাসমূহ কিয় হৈ আছে বা কি কৰিলে তাৰ সমস্যাৰ সমাধানৰ পথ ওলাব বা আপোনালোকৰ সমস্যাসমূহ সমাধান হ'ব সেইদৰে ৰাস্তা দেখুৱাই থকা হৈছে আপোনালোকে আগুৱাই আহিব লাগিব তেতিয়াহে মই আপোনালোকক সহায় কৰি সমস্যাসমূহৰ পৰা উলিয়াই আনিবলৈ প্ৰয়াস কৰিব পাৰো বা ৰাস্তা দেখাব পাৰো যথেষ্ট সংখ্যক লোক উপকৃত হোৱাৰ বাবে আপোনালোকৰ লগত এনে ধৰণৰ মডেলিটিৰ লগত মই জড়িত হৈ বা আপোনালোকৰ লগত এনে ধৰণৰ কথা শেয়াৰ কৰি নিজকে সুখী অনুভৱ কৰো সো আপোনালোকে আগুৱাই আহিব বুলি আশা ৰাখিলো লগতে 7 চক্ৰ হিলিং এণ্ড এক্টিভেশ্যন কৰা লগতে কুণ্ডলিনী শক্তি এক্টিভেশ্যন কৰাই দিয়া হয় 7 চক্ৰ এণ্ড কুণ্ডলিনী শক্তি এক্টিভেশ্যন হলে মানুহৰ জীৱনত সাংঘাতিক পৰিৱৰ্তন হোৱা দেখা যায় আৰু অতি ফাষ্ট আৰু যেটো মই মেডিটেশন শিকাও 7 চক্ৰৰ অতিকৈ পাৱাৰফুল হয় মানুহে কৰাৰ দিনৰ পৰাই কিবা এটা পাৱাৰ অনুভৱ কৰে আৰু যেতিয়া ফুললি এক্টিভেশ্যন হৈ যায় সম্পূৰ্ণৰূপে মানুহৰ জীৱনটো 360 ডিগ্ৰী চেঞ্জ হোৱা দেখা গৈছে আৰু লগতে মই এঞ্জেল হিলাৰ এঞ্জেলৰ ক্লাছসমূহ বিভিন্ন ডিস্ট্ৰিক্টত দি থকা হৈছে অনলাইন অফলাইন আপোনালোকে যদি এঞ্জেলৰ প্ৰশিক্ষণ ল'ব বিচাৰে এঞ্জেল ক্লাছ ল'ব বিচাৰে মই এঞ্জেল ক্লাছটো টোটেল 12 গৰাকী এঞ্জেলৰ বিষয়ে প্ৰশিক্ষণ দিও তেওঁলোকৰ পৰা আমি কেনেকৈ অতি ফাষ্ট কমিউনিকেশ্যন কৰি হেল্প ল'ব পাৰো হিলিং ল'ব পাৰো এভৰিথিং এক্সেছ এঞ্জেল ক্লাছত শিকোৱা হয় সো এঞ্জেল ক্লাছটো অতি সুন্দৰ মডেলিটি হয় আপোনালোকে ল'ব পাৰে আৰু যদি এক্সেছও শিকে ল'ব পাৰিব যি কৰি নহওক মুঠপত আপোনালোকৰ লাইফটো সুন্দৰ আৰু সুখময় হৈ পৰিব পাৰে তাৰ ওপৰতে আপোনালোকৰ কাৰণে ভিডিও আগবঢ়াও বা এনে ধৰণৰ মডেলিটিছ সমূহ আপোনালোকলৈ আগবঢ়াই থকা হৈছে সো আপোনালোকে গ্ৰহণ কৰিব আৰু জীৱনত আগুৱাই যাব বুলি আশা ৰাখিলো তাৰ মানসেৰে আপোনালোকৰ মাজত ওলাই আহিছো আপোনালোকে মৰম দিব সো বলক ভিডিওৰ মাজলৈ যাও আপোনালোকৰ যিবিলাক সপোন আশা আকাংক্ষা পূৰণ কৰিবলৈ বিভিন্ন ধৰণৰ আপোনালোকে উপায় অৱলম্বন কৰি আছে আজিলৈকে যদি সফল হোৱা নাই তেনেহলে এটা অতিকৈ ফাষ্ট ম্যানিফেষ্টেশন টেকনিক বা আপোনালোকে ল অফ এট্ৰেকশন বুলি ক'ব পাৰে কেনেকৈ এট্ৰেক্ট কৰি আনিব লাইফত মুদ্ৰা উইথ ভিজুৱেলাইজেশ্যন টেকনিক দুটা আপোনাক এড কৰি দিম অতি সহজ একদম অতি সহজ সো প্ৰথমতে আমি এই ম্যানিফেষ্ট কৰিবৰ কাৰণে যিকোনো এটা ড্ৰিম আপোনাৰ সপোন বাছি ল'ব এটাৰ ওপৰত
21 দিন বা 45 দিন এপ্লাই কৰিব তাৰপিছত সেইটো লেট গো কৰিব মানে ইউনিভাৰ্ছৰ ওচৰত সাৰেণ্ডাৰ কৰি দিব যে মোৰ মেছেজটো সাকসেসফুলি ইউনিভাৰ্ছৰ ওচৰলৈ গ'লগৈ আৰু মই নিৰ্দিষ্ট ডিভাইন টাইমত মই ৰিচিভ কৰিম সেইটো বিশ্বাস থাকিব লাগিব আমি প্ৰথমতে আমি মোহিনী মুদ্ৰাটো শিকি ল'ব লাগিব মোহিনী মুদ্ৰাটোৰ লগত আমি ভিজুৱেলাইজেশ্যন টেকনিক বা কল্পনাৰ শক্তিৰে আমি কেনেকৈ নিজৰ জীৱনলৈ আমি নিজৰ সপোনটো এট্ৰেক্ট কৰি আনিব পাৰোঁ বা ল অফ এট্ৰেকশ্যনৰ মাধ্যমেৰে কেনেকৈ এট্ৰেক্ট কৰি নিজৰ জীৱনলৈ আনিব পাৰোঁ বা মেনিফেষ্ট কৰা বুলিও ক'ব পাৰি চ' হাতটো আপুনি এই বুঢ়া আঙুলিটো কেৰা আঙুলিৰ ওচৰত এনেকৈ লগাই দিব ঠিক আছে দুখন হাতত তাৰপিছত লাহেকৈ এনেকৈ জপাই দিব জপাই দি জাষ্ট এনেকৈ এইটো মুদ্ৰা এনেকৈ আপুনি দেখিছেনে চ' এনেকৈ হাত জোৰ কৰা নিচিনা আকৌ এবাৰ দেখুৱাই দিছোঁ হাতটো এইটো আঙুলি নি এনেকৈ নিব এইটো আঙুলি এনেকৈ লগাব জাষ্ট মুঠি বন্ধ কৰি দিব আৰু জাষ্ট এনেকৈ লগাই দিব ইমান টান নহয় জাষ্ট এনেকৈ লগাই দিব ঠিক আছে আৰু চকু বন্ধ কৰিব আৰু চকু বন্ধ কৰি সদায় ৰাতিপুৱা যেতিয়া আপুনি বিচনাত বা সাৰ পায় ধুনীয়াকৈ বহি পেলাই বা আপোনালোকে ইউনিভাৰ্ছক প্ৰাৰ্থনা কৰা নিজৰ গুৰু বা নিজৰ যি যাক বুলি ভাবে যাক ভগৱান আপোনালোকে যোন ভগৱানকে আপোনালোকে নামানক তেওঁক ধন্যবাদ দিয়ে চ' বিশ্বব্ৰহ্মাণ্ডক গ্ৰেটিটিউড দিয়ে চব কৰাৰ পিছত আপুনি ধুনীয়াকৈ আপোনাৰ সপোনটো মেনিফেষ্ট কৰিবলৈ আৰম্ভ কৰক যিখিনি নিজে দৈনন্দিন কৰে সেইখিনি কৰি ল'ব কৰি পেলাই বিচনাতে থাকিয়ে পাৰে চ' মোহিনী মুদ্ৰাত এনেকৈ হাতটো এনেকৈ জপাই এনেকৈ লগাই পেলাই অকণমান সময় আপুনি এই মোহিনী মুদ্ৰাটো কৰাৰ আগতে ইনহেল এক্সিল এনেকৈ 5বাৰমান কৰি ল'ব অকণমান এনেও ৰাতিপুৱা অকণমান মনটো শান্ত হৈ থাকে নহয় জানো বাৰু চ' তাৰপিছতে মুদ্ৰাটো কৰিব ঠিক আছে এনেকৈ কেৰা আঙুলি লগাই দিব আৰু মুঠি বন্ধ কৰিব এনেকৈ জইন কৰিব চকু বন্ধ কৰিব ঠিক আছে তাৰপিছত আপোনাৰ কি এট্ৰেক্ট কৰিব বিচাৰে লাইফত যে কোনোবাই যদি নিজৰ লাইফ পাৰ্টনাৰ এট্ৰেক্ট কৰিব বিচাৰে কোনোবাই নিজৰ সপোনৰ চাকৰিটো এট্ৰেক্ট কৰিব বিচাৰে বা কোনোবাই নিজৰ হেল্থটো মানে কি বেমাৰত ভুগি আছে এটা সুন্দৰ হেল্থ মানে স্বাস্থ্য এট্ৰেক্ট কৰিব বিচাৰে বা কোনোবাই ৰিলেশ্যনশ্বিপত প্ৰব্লেম হৈ আছে ৰিলেশ্যনশ্বিপটো ঠিক কৰিব বিচাৰে যি আপোনাৰ সমস্যা হৈ আছে বা যি আপোনাৰ সপোন আছে তাক পূৰণ কৰিবলৈ জাষ্ট এটা ল'ব জাষ্ট আপুনি যদি ৰিলেশ্যনশ্বিপৰ প্ৰব্লেমত ভুগি আছে মই এক্সাম্পল হিচাপে আপোনাক বুজাই দিব বিচাৰিছোঁ চ' প্ৰথমতেতো ইনহেল এক্সিল কৰি ল'ব দীঘলকৈ উশাহ ল'ব মুখৰ দি এৰি দিব ঠিক আছে নাকেৰে টানিব এৰি দিব মুখেৰে আৰু গোটেই বডিটো লুজ কৰি দিব তাৰপিছত মোহিনী মুদ্ৰা কৰিব এনেকৈ বস্তুটো বন্ধ কৰিব আৰু ভিজুৱেলাইজেশ্যন মানে কল্পনা শক্তিৰে আপুনি যদি আপোনাৰ বেয়া হৈ থকা ৰিলেশ্যনশ্বিপটো ঠিক কৰিব বিচাৰিছে চকু মুদি ভিজুৱেলাইজেশ্যন কৰিব আপোনাৰ বয়ফ্ৰেণ্ড হ'ব পাৰে গাৰ্লফ্ৰেণ্ড হ'ব পাৰে নহয় হাজবেণ্ড ৱাইফৰ মাজত কিবা হৈ আছে চ' আপোনালোকে কেনেকুৱা ৰিলেশ্যনশ্বিপটো মানে ক্ৰিয়েট হোৱাটো বিচাৰে চ' সেই গোটেই ফটোখন গোটেই দৃষ্টি মানে কি কল্পনাৰ শক্তিৰে আপুনি চাব যে এনেকুৱা মোক তেওঁ বিহেভ কৰে ইমান ধুনীয়াকৈ আমি আছোঁ খাইছোঁ বৈছোঁ ক'ৰবাত ফুৰিব গৈছোঁ তেওঁ বিহেভিয়াৰ তেওঁ আপোনাক ব্যৱহাৰ কৰা শব্দ অতি মধুৰ হৈ পৰিছে তেওঁ ফিল কৰি মানে যে কয় আমাৰ ভাবিলেই ভাল লাগে সেই এনাৰ্জিটোত আপোনালোকে মিনিমাম 9-10 মিনিট আপোনালোকে সোমাই পৰিব একদম যিমান তাত এড কৰিব পাৰে যিমান মানে ৰিয়েলিটি এড কৰিব পাৰে মানে ভাল লাগিছে এনেকেই মই বিচাৰোঁ বা এনেকৈ মোৰ হৈ গৈছে চ' কল্পনা দৃষ্টিৰে চাই পেলাই আমি যে কওঁ কোনোবাই কিবা এটা দিম বুলি যেতিয়া কয় গিফ্ট ঠিক আছে আৰু আয়ো ভাবিলেই মানে ভাল লাগি গৈছে ফিল কৰিয়ে ভাল লাগি গৈছে ৱাও দিবা ন চ' সেই এটা পজিটিভনেছত আমি যেনেকৈ ফিল কৰোঁ মানে চ' এক্সাম্পলৰ কাৰণে মই কৈছোঁ চ' আপোনাৰ ৰিলেশ্যনশ্বিপটো ৱাও ভাল হৈ গ'ল চ' মই বহুতখিনি ভগৱানৰ পৰা ব্লেছিং পাইছোঁ আশীৰ্বাদ পাইছোঁ মই আজিৰ পৰা দিনক দিনে বেটাৰ হৈ গৈছে ইমান ধুনীয়াকৈ 9-10 মিনিট মানে সেই সপোনটোৰ লগত জীয়াব আপুনি ৰাতিপুৱা এবাৰ কৰিব আৰু শোৱাৰ সময়ত আগমুহূৰ্তত এবাৰ কৰিব টোপনি অহাৰ আগমুহূৰ্তত এবাৰ কৰি পেলাই পূৰা টোপনি আহিব হৈছে সেই সময়ত ভিজুৱেলাইজেশ্যন কৰি শুই যাওঁতে টোপনি নহালৈকে মনত ভাবি শুই যাব আকৌ যদি সপোনৰ চাকৰিটো এইদৰেই মেনিফেষ্ট কৰিব বিচাৰে মোহিনী মুদ্ৰা উইথ ভিজুৱেলাইজেশ্যন
শক্তিৰে চ' এনেকৈ কৰি বন্ধ কৰি যে আপোনাৰ সপোনৰ চাকৰিটো ইণ্টাৰভিউ দিছে বা সপোনৰ বিজনেছটো আপুনি আৰম্ভ কৰিছে, ক'ৰবাৰ পৰা টকা পাইছে, বিজনেছটো অ'পেন কৰিছে, দোকানখন অ'পেনিং কৰিছে, চ' বা এক্সেছ বাৰ্ছ শিকিব বিচাৰিছে, সেইটো মেনিফেষ্ট কৰিছে বোলে মই এইগৰাকী মেণ্টৰৰ লগত এইটো ক্লাছ কৰিছোঁ, আজি ক্লাছত বহিছোঁ, থেংক ইউ ইমাজ। মানে এই মোহিনী মুদ্ৰাটোৰ পৰা মিনিমাম 9-10 মিনিটমান আপোনালোকে থাকিব লাগিব, 21 দিনমান কৰক, তাৰপিছত আকৌ নেক্সট আপোনালোকৰ ড্ৰিমটো ল'ব। অতি সহজে বিশ্বাস কৰক, অতি সহজে মেনিফেষ্ট হৈ গুচি আহিব। খালি 10 মিনিটমান খালি সেই পৃথিৱীখনত জীয়াবলৈ আৰম্ভ কৰক, তাত কোনোতো নিগেটিভিটি নাহে। জাষ্ট মই ফিল কৰিছোঁ, মই বিচাৰিছোঁ, মই ফিল কৰিছোঁ, উইথ মোহিনী মুদ্ৰায়ো আপোনালোকক এট্ৰেক্ট কৰাত সহায় কৰি দিব। বুজি পাইছেনে? চ' তেনেকৈ আপোনালোকে 21 দিন কৰিব, লেট গ' কৰিব। কি কৰিব প্ৰথমতেতো লিষ্ট এটা বনাই ল'ব, ডায়েৰী এখনত প্ৰথমতে কোনটো কৰিব আপোনাৰ হ'ল এইটো 21 দিন, তাৰপিছত বেলেগ এটা কৰক। ডিভাইন টাইমত আপোনালোকৰ এটা সপোন আপোনালোকে কেনেকৈ মানে কি ফুলফিলমেণ্ট হৈছে, আপোনালোকৰ ছাকচেছ হৈ উঠিছে, পূৰণ হৈছে, আপোনালোকে নিজ চকুৰে দেখিবলৈ বেছি টাইম নালাগে। মোহিনী মুদ্ৰা উইথ ভিজুৱেলাইজেশ্যন টেকনিক, ঠিক আছে? আপোনালোকে এনেকৈ কৰক, ৰাতিপুৱা এবাৰ কৰিব, শোৱাৰ পৰা উঠি আৰু শোৱাৰ আগত কৰিব। তাৰ মাজতো যদি ইভিনিং টাইম পাইছে, অকণমান 10 মিনিটমান নিজে বহিব পাইছে, সেইটো টাইমতো কৰিব পাৰে। কেইবাৰ কৰিব লাগে বুলি কথা নাই, তথাপিও নিৰ্দিষ্ট টাইম দুটা বাছি দিছোঁ। আপোনালোকে এই টেকনিকটো কৰি অতি সোনকালে আপোনালোকৰ প্ৰতিটো আশা আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ'ব। একদম 100% গেৰেণ্টি, আপোনালোকে বিশ্বাসেৰে কৰিব লাগিব। আৰু ইমান পৰ মোক সুন্দৰভাৱে শুনি থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু আপোনালোকৰ যথেষ্ট মৰম আৰু ইউনিভাৰ্ছৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ সকলো সপোন আশা আকাংক্ষা পূৰণ হওক। আজিলৈ আহিলোঁ, থেংক ইউ, গড ব্লেছ ইউ, লাভ ইউ অল, বাই বাই।